হরি Tata kita zit hey Aki tata kita ziti nang hey Zit hey dina dheni ta dina Dheni taki tata kita ziti nang Hare Prabhe Ina Bhava Chetaro Ayo Pura Hare Taro মিত্রবর দানবর হত্যা কর্তাময় তারকা হর সেই দিনাই তেজিল খবর এই দিন ধরি মন মোর অতিকে সংসাল রণ লিপসা হেতু মন মোর অতিশে উথলি রক্ত লাগে মানবর রক্ত পান করি মই কণ্ঠ পড়াই এইবার মহাসমর করি আয়োজন এই ত্রিভুবন করি প্রদানত এক সত্রী সম্রাট সময় ধরার ব্যাখ্যাত মহারাজ সেনাপতি তার বাবে কোনো চিন্তা নকৰিব আপুনি আপোনাৰে অবিদিত নহয় মোৰ পৰাক্ৰম যাৰ নাম শুনিলে ত্ৰিভুৱন হয় কম্পমান যাক দেখিলে হতটো হেনাই ৰণক্ষেত্ৰ এৰি কৰে পলায়ন তেনেহেন বীৰৰ আগত কোনে আহি জাপ দিব জ্বলন্ত অগণিত মিত্ৰবৰ খন্তেক উত্তেজনাৰ বশৱৰ্তী হৈ উন্মাদৰ দৰে কৰোঁ যদি ৰণ আয়োজন বিপৰ্যয় মিলিব ভাগ্য আগে তাৰ চিন্তা কৰি তাৰ পাছত কৰিম ৰণ আয়োজন কথা নাই আৰু আলস্য বিষয় ওলা মিত্ৰবৰ ওলা সেনাপতি নিজ কৰ্তব্যত হও অগ্ৰসৰ
প্রাণ বন্ধু হে নারায়ণ হরি হে দক্ষ প্রজাপতির জয়। আহক দেবর আপনার সমধুর গীতর সুরেৰে নির্বাপিত করিলে মোর অন্তৰৰ তাবাক। নারায়ণ নারায়ণ ও কি শুনিল প্রজাপতি অন্তরতে দাবাগ্নি জ্বলিছে। এই দাবাগ্নি কিন্তু সোনকালে নির্বাপিত করার উপায় চিন্তা করা। উপায় চিন্তা কৰিছো দেৱৰ, নারায়ণ মাত্ৰ কাৰ্যৰ দ্বাৰা প্ৰতিশোধ পোৰাবলৈ বাকী। প্ৰতিশোধ কাৰ ওপৰত? কাৰ ওপৰত প্ৰতিশোধ প্ৰজাপতি? দেৱৰ্ষি ও মহান স্বয়ম্বৰৰ দিনা জটাধাৰী সেই নিৰ্লজ্জ শংকৰে জগতৰ সভ্য সমাজৰ আগত অপমান কৰি হাঁহি হাঁহি গুচি গ'ল সেই পাগলৰ দৰে। তাৰ ওপৰত প্ৰতিশোধ নোলোৱা পৰ্যন্ত মই ক্ষান্ত নাথাকো দেৱৰ্ষি। কি কৰিবা? কি কৰিবা সেই দক্ষ প্ৰজাপতি? যাৰ মনতে জাতিভেদ ধৰ্মভেদ একোৱেই নাই, ধন সোণ ঐশ্বৰ্য বিভূতি নাই, যিজনাৰ মনতে আপোন ইচ্ছাৰে ঘূৰে তেওঁ দেৱকুল পালে। তেনেকে দেৱাদিদেৱে মহাদেৱ কি কৰিবা তুমি? অনা দেৱৰ্ষি অমাগত প্ৰশান্ত পূৰ্ণিমা তিথিত এক অভিনৱ মহাযজ্ঞৰ মই কৰিম আয়োজন। আৰু সেই যজ্ঞৰ অতিথি নিমন্ত্ৰণৰ ভাৰ মই তোমাক কৰিছো। কোৱা দেৱৰ্ষি মোৰ অনুৰোধ ৰক্ষা কৰিবানে নকৰা? তোমাৰ অনুমতি মই নকৰো পাৰো, সাদৰেৰে মই তোমাক দিলো সন্মতি। কিন্তু কোৱাচোন হে ৰাজন, কাক কাক কেনেদৰে আমি কৰিম নিমন্ত্ৰণ? শুনা দেৱৰ্ষি, কোৱা। ব্ৰহ্মলোক ব্ৰহ্মলোক, বিষ্ণুলোক বিষ্ণুলোক, দেৱলোক দেৱলোক, নৰলোক নৰলোক, নাগ নৰ গন্ধৰ্ব কিন্নৰ সকলকে কৰিবা নিমন্ত্ৰণ যজ্ঞৰ স্থলে। কিন্তু কিন্তু কি প্ৰজাপতি? অতি সহজে সেই নিৰ্লজ্জ শংকৰক নকৰিবা নিমন্ত্ৰণ তুমি যজ্ঞৰ স্থলে। তোমাৰ মংগলৰ বাবে এটি কথা কওঁ, যিজনা দেৱাদিদেৱ মহাদেৱৰ মনতে ঐশ্য নেজ জাতি ভেদ একোৱেই নাই, সেইজনা দেৱাদিদেৱে মহাদেৱক উলংঘা নকৰিবা তুমি ক্ষুদ্ৰ কাৰণত। আৰু শুনা, যিজনা দেৱাদিদেৱে মহাদেৱ সেই জগতৰ কল্যাণৰ হকে শস্যটো অমৃত পৰিত্যাগ কৰি হলাহলে বেশ পান করে নীলকণ্ঠ নাম লোৱা মহেশ্বৰক অৱজ্ঞা কৰি যদি কৰা তুমি যজ্ঞৰ আয়োজন, যজ্ঞ জানো হব সম্পাদন? ওলা দেৱৰ্ষি যজ্ঞ কৰ্তা নিজে মই দক্ষ প্ৰজাপতি। কেইবাদৰে যজ্ঞ হব সম্পাদন তাৰ মই চিন্তাৰ নেদেখো কাৰণ। মাত্ৰ স্পষ্টভাৱে কোৱা, মোৰ অনুৰোধ তুমি ৰক্ষা কৰিবানে নকৰা? শিৱহীন মহাযজ্ঞ যদি হয় সম্পাদন, তাৰ পৰিণাম হ'ব কিন্তু অতিকে ভীষণ। পৰিণাম? পৰিণাম পৰিণাম চিন্তা কৰে দুৰ্বলী কেৱল। পৰিণাম চিন্তা কৰি বীৰ ধৰ্ম নিদিয়ে বিসৰ্জন এই দক্ষ প্ৰজাপতি। প্ৰজাপতি ভাল ভাল, তোমাৰ নিমন্ত্ৰণৰ ভাৰ মই সাদৰেৰে কৰিলোঁ গ্ৰহণ। কিন্তু মনত ৰাখিবা, ভৱিষ্যতে যদি সেই যজ্ঞৰ পৰা তোমাৰ কিবা অনিষ্ট সাধন হয়, তেন্তে ভুলতো এই নাৰদক নদোষিবা তুমি। প্ৰতিশোধ
প্ৰতিশোধ ঘোৰ প্ৰতিশোধ আজি ঘোৰ প্ৰতিশোধ ল'ব এই দক্ষ প্ৰজাপতিয়ে গহীন অৰণ্যইতো প্ৰকৃতিৰ মনোমোহা স্থান ইয়াতেই প্ৰতিসময় ব্ৰহ্মদেৱৰ আৰাধনাত ওম ব্ৰহ্মদেৱায় নমঃ এতিয়াও ব্ৰহ্মদেৱ অচল অচল এইবাৰ মই এক পদে কৰো ব্ৰহ্মদেৱৰ স্মৰণ ওম ব্ৰহ্মদেৱায় নমঃ ওম ব্ৰহ্মদেৱায় নমঃ ওম ব্ৰহ্মদেৱায় নমঃ ওম ব্রহ্মদেবায় 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 ওম স্বাহা स्वाहा ओम स्वाहा কোনে মোৰ তপস্যাত ঘটালে ব্যাঘাত বৎস তুমি অতদিনে যাকে কৰি আছা ধ্যান তেওঁৱে মই ব্ৰহ্মা নিজেই চাপিছো ওচৰত প্ৰভু কোৱা বৎস কিবা হেতু আৰাধিলা আমাক প্ৰভু এই অথম দাসৰ প্ৰণিপাত কৰিব গ্ৰহণ হে প্ৰভু বৎস দুষ্ট যদি এই অধমৰ প্ৰতি তেন্তে প্ৰভু অমৰ ৰক্তবৰ মোক কৰক প্ৰদান জাতস্ৰহি ধ্ৰুবু মৃত্যু অৰ্থাৎ জন্মিলে মৰিবই লাগিব নাই প্ৰভু সেয়ে বৎস অমৰ বৰ কাৰো নহয় প্ৰাপ্য প্ৰভু বৎস অমৰত্বৰ বাহিৰে অন্য কি বৰৰ আছে অভিলাষ নাই প্ৰভু মোক অন্য বৰৰ নাই প্ৰয়োজন যোৱা ব্ৰহ্মদেৱ পুনৰবাৰ কঠোৰ তপস্যা কৰি হলেও মই তোমাৰ অমৰত্বৰ কৰি মদাই যোৱা ভক্ত তাৰকাসুৰ অতিকে প্ৰিয় ভক্ত তুমি মোৰ প্ৰভু তেনেস্থলত কিয় আজি এনে ভাৱ কৰিছা প্ৰকাশ অমৰত্বৰ বাহিৰে অন্য যিয়েই বৰ তুমি কৰা কামনা দিম মই দিলো প্ৰতিশ্ৰুতি অন্যবৰ তেন্তে প্ৰভু বৎস দিয়ক মোক এনে বৰ হওঁ যেন মই লক্ষ্য বিজয়ী আৰু হবা তুমি তলক্ষ্য বিজয়ী কিন্তু বৎস প্ৰভু এটা কথা ৰাখিবা মনত প্ৰভু কোনো কালে কোনো বালকক শত্ৰু জ্ঞান নকৰিবা নাই প্ৰভু বিশেষকৈ
সাৰথি কৰি অঘৰি শিৱৰ হয় যদি পুত্ৰ লাভ তেন্তে হ'ব মোৰ বৰ নিষ্ফল এতিয়া মই যাওঁ ব্ৰহ্মলোকে ভাল প্ৰভু ব্ৰহ্মদেৱে প্ৰদান কৰিলে মোক মনোমত বৰ এতিয়া অজেয় মই তলিকৰ ভিতৰে যাওঁ এই শোভাযাত্ৰা মই মিত্ৰ আৰু সেনাপতিক অৰুংগৈ প্ৰদান মিত্ৰ মিত্ৰ ওম ব্ৰহ্মদেৱায় নমঃ সেনাপতি 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 প্রভু হতি প্রভু কিয় তুমি অকাৰণে হলা উপস্থিত প্রভু অকাৰণে অহাৰ কাৰণে হল যদি ধ্যান ভংগতব সৰ্বদোষ মাৰ্জনা কৰিব অপলাহতীৰ নকৰা আক্ষেপ হতি দুৰ্বল মনমৰাজি অতিকেই চঞ্চল প্রভু আৰু সেইভাৱেই হল ধ্যান ভংগ আজি প্রভু হতি পৰা নাই বুজিব একোকে কিয় জানো মনমৰাজি অতিকেই চঞ্চল প্রভু হতি প্রভু কোনোবাই যেন মোক সৌ সুদূৰৰ পৰা কয় চিঞৰি চিঞৰি হেৰি যাব হতি মোৰ বহু দূৰলৈ প্রভু নকৰিব নকৰিব অলিক কল্পনা চিৰদিন জন্মে জন্মান্তৰে আপোনাৰে মই হৰিম চৰণ দিয়ক দিয়ক প্ৰভু মোক এই আশীৰ্বাদ হৰ হৰ মহাদেৱ দেৱ দিগ ককালে বা ঘৰ চাল হিৰে জটা ধাৰা ও নমঃ শিৱায় ॐ
হরে মহাদেব, হর হরে মহাদেব, হর হরে মহাদেব। আহক আহক দেৱৰখী, আজিও তো পুণ্যৰ বলে দেখা পালো তব যুগল চৰণ। নারায়ণ নারায়ণ। দেৱৰখী, দেবী কওকচোন জগতৰ কুশল বাতৰি। দেবী দেৱৰখী, জগতরে সবারে মঙ্গল, কিন্তু দেবী দেৱৰখী, আজি আমি সে পররে কাৰ্যৰ ভাৰ লো, ত্ৰিভুৱন ভ্ৰমণ বাখনা আজি মোৰে জাগিছে মনত। দেৱৰখী, অকস্মাতে ত্ৰিভুৱন ভ্ৰমণ বাখনা জাগিল কি কাৰণে? হে দেৱী, কৰ্তব্য পালনৰ হেতু দেৱ নাৰায়ণেও যুগে যুগে লৈ অৱতাৰ। আজি আমিও তাৰেই কল্পনা কৰি পৰৰ যজ্ঞৰ নিমন্ত্ৰণৰ ভাৰ লৈ ত্ৰিভুৱন ভ্ৰমণ কৰি আহি পালোহি এই কল্যাণ শিখৰ। দেৱৰখী, কোনে নে মহান যজ্ঞ কৰি আয়োজন, ত্ৰিভুৱনক কৰে নিমন্ত্ৰণ। নাৰায়ণ নাৰায়ণ, নুসুধিবা সিজনৰে নাম। দেৱৰখী, কৈলাশ পাত্ৰী, অকল কৈলাশ পাত্ৰী সকলোকে তেওঁ কৰিছে নিমন্ত্ৰণ। কি ক'লে? একমাত্ৰ কৈলাশ বংশী? দেৱী, একমাত্ৰ কৈলাশে বঞ্চিত। কওকচোন দেৱৰখী, নকৰি সংকোচ, কোন সি মহাকীৰ্তিবান? দেৱী। কিবা সেইটো কৈলাশ বঞ্চিত আজি। নুসুধিবা নুসুধিবা সিজনৰে নাম। দেৱৰখী, নাম শুনি নাপাবা সন্তোষ। দেৱৰখী, নুসুধিবা নুসুধিবা দেৱী। কওকচোন দেৱৰখী, নাৰায়ণে। দেৱৰখী, কওকচোন কোন বাৰু যজ্ঞকৰ্তা? দেৱী, নাম শুনি তুমি নাপাবা সন্তোষে, সেইবাবে অতপৰে কোৱা নাই মই। কিন্তু দেৱৰখী, কওক যজ্ঞকৰ্তা কোন? দেৱী, কওক দেৱৰখী, বাৰে বাৰে সুধিছে যেতিয়া কওক। ব্যক্ত কৰক। সেই মহাযজ্ঞকৰ্তা, যজ্ঞকৰ্তা, যজ্ঞকৰ্তা তব পিতৃ দক্ষ প্ৰজাপতি। কি? দেৱী, তব পিতৃ সেই দক্ষ প্ৰজাপতি। কিমান মহান যজ্ঞ আয়োজন কৰিছে মোৰ পিতৃয়ে, অথচ নিমন্ত্ৰণ নাপালে স্বামীয়ে। কিয় বাৰু এনেভাৱে অৱহেলা কৰি কন্যাক নিজৰ অপমান কৰে এনেকে দেৱতাক মোৰ? নহয় দেৱৰখী, দেৱী, চৰণত ধৰি মই বুজাম পিতৃক। নাৰায়ণ। নিশ্চয় ৰাখিব তেওঁ একমাত্ৰ দোষী তাৰ কথা। নাৰায়ণ নাৰায়ণ। প্ৰভু, দিয়ক মোক এই আশীৰ্বাদ, যাওঁ মই পিতৃগৃহে, নকৰি পলম। অসম্ভৱতী, বিনা নিমন্ত্ৰণে কদাপিতো যাব নোৱাৰা তুমি পিতৃগৃহে। পিতৃগৃহে কন্যা যাব পাৰে বিনা নিমন্ত্ৰণে, তাত কোনো নোষেই অপৰাধ। সতী, প্ৰভু, প্ৰভু, দেৱী, দেৱৰখী, আমি এবে মাগিছো বিদায়। সতী শংকৰৰে গৃহকন্দলৰ ভাৰ নাৰদে হলে ল'ব নোৱাৰে না। দেৱৰখী, নহব চঞ্চলা সতী সামান্য কথা। প্ৰভু, সতী, সতী, প্ৰভু, নাই মোৰ কোনো স্পৃহা বিষয় বাসনা, নাই মোৰ কোনো মান অপমান নকৰা আক্ষেপ সতী। কৈলাশ শিখৰৰ গিৰিমল্লিকাই নালাগে বিচাৰিব অট্টালিকা। দৰিদ্ৰ, এই দৰিদ্ৰ শংকৰক তুমি যিদিনাই পৰমাল্য কৰিছিলা অৰ্পণ, সেইদিনাৰ পৰাই তুমি জিলিকিছা এই কৈলাশৰ শুভ্ৰ শিখৰত। আৰু সতী, যোৱা যদি তুমি বিনা নিমন্ত্ৰণে পিতৃগৃহে, কোনে বাৰু তোমাক যাচিব সম্ভাষণ?
আৰু অৱশ্যে জানি শুনি শিৱ নিন্দা শুনিবৰ বাবে যদি তুমি কৰিছা ইমান উৎসাহ, অৱশ্যেই পাৰিবা যাব, তাত নাই মোৰ অলপো আপত্তি। ফুল তুমি নুবুজিবা মোক। স্বামীৰ নিন্দা শুনি তৃপ্তি লাভ কৰিবৰ হেতু নাযায় কদাপি সতী পিতৃগৃহলৈ। হ'ব পাৰে পিতৃ মোৰ অতিকে দাম্ভিক, হ'ব পাৰে পিতৃ মোৰ অতি অত্যাচাৰী, কিন্তু প্ৰভু এবাৰ চেষ্টা কৰি চাওচোন, আনিব পাৰো নেকি খুৰাই তেওঁক সৎ পথলৈ। আৰু যদি ব্যৰ্থ হয় তোমাৰ সেই চেষ্টা, তেতিয়া তুমি কি কৰিবা সতী? তেতিয়া ধ্বংস হ'ব সমূলঞ্চে শিৱ নিন্দাকাৰী। ধ্বংস হ'ব দক্ষ পুৰী যদি শুনো স্বামী নিন্দাময়ী পিতৃৰ মুখতে সতীয়ে দিব তাতে এই কথা মই তুমি নকলেও পাৰিছো জানিব, সেইবাবেই মই তোমাক বাৰে বাৰে কৰিছো বাৰণ। যদিহে নোযোৱা তুমি পিতৃগৃহে, যদিহে নোযোৱা তুমি পিতৃগৃহে, শিৱ নিন্দা তোমাৰ নপৰে কাণত। দৰিদ্ৰৰ মহাৰত্ন হৈ চিৰদিন থাকা তুমি মোৰ বুকুৰ মাজত, আৰু মোক নালাগে একোকে, আৰু মোক নালাগে একোকে। তোমাৰ এই সুকোমল স্পৰ্শ চোৱা, অভিনৱ সাজিছো মই এই কৈলাসী আৰু তুমি এই যদি মোক খেলি গুচি যোৱা চিৰদিনলৈ, কাকনো মাতিম মই অতি বুলি। তুমি গুচি গ'লে প্ৰাণপতি কেনেকৈ থাকি কৈ ৰাখ
প্রিয়া স্বামী বুলি ভোলানাথ আমার হতের কারণে শিৱৰ শিৱত্ব কিবা দৰে দিব বিসৰ্জন অসন্দন বিধিৰ বিধানে নিয়তি সুদূৰত দিছে সংকেত যাবই লাগিব মই পিতৃগৃহলৈ যদি হয় প্ৰয়োজন তোমাৰ অবলাসতে হাঁহি নিজ প্ৰাণ হাঁহি নিজ প্ৰাণ দিব বিসৰ্জন সঁচাকৈ অতি তেন্তে মই কান্দিব লাগিব ফলে ফুলে ছত্তীশগড় এই কৈলাসী শিখৰ মুহূৰ্ততে শ্মশানত হ'ব পৰিণত প্ৰচণ্ড মূৰ্তি ধৰি নাচিব লাগিব পগলা নাচিব লাগিব পুনৰ পগলা সংগৰে নাচিব লাগিব পুনৰ পগলা সংগৰে কিন্তু হতি ই যে হ'ব অতি ভয়ংকৰ নাই হতি শিৱ সংহাৰ উন্মুক্ত কৰি পৰিহাৰ অতিকেই বকুত ভাৱতী পাতিছো বহি সোণৰ সংসাৰ আৰু সেইবাবেই সতীবোৰ কল্যাণী শিৱানী কিবা হেতু শিৱৰ সন্মানৰ বাবে হেতি নগণ্য যজ্ঞত তুমি দিব নাই হতি নকৰিবা আৰু তুমি মোক দুনাই প্ৰাৰ্থনা তাৰ বাবে বিশ্বই যদি কৰে হাহাকাৰ ব্ৰহ্মা বিষ্ণু হয় যদি প্ৰতিদ্বন্দ্বীবোৰ আকো প্ৰতিৰোধ কৰি কনক কমল পাহি প্ৰিয়ৰ বুকুৰ ৰাখিম যতনে মোৰ চিৰদিন জন্মে জন্মান্তৰে আপোনাৰে মই শুন চৰণ প্ৰভু হ'ব পাৰে এই দেখা ৰূপান্তৰ মোৰ তথাপিও আত্মা তোমাতে লয় আঁতৰাই দিয়া প্ৰভু
আঁতৰাই দিয়া তুমি মায়াৰ কুঁৱলী সামান্য গৃহস্থী নোহোৱা তুমি প্ৰভু এই বিশাল বিশ্বৰ তুমি নিজে অধিকাৰী প্ৰভু এই বিশাল বিশ্বৰ তুমি নিজে অধিকাৰী ধন্য ধন্য অতি ধন্য তোমার সতীত্বর গুণরে পোহরাল আজি দুই চক্ষু মোৰ মোহত আবদ্ধ হৈহে মোহন দহন কৰে তোমাক পিতৃগৃহে যাবলৈ বাৰে বাৰে কৰিছিলো বাধা নাই সতীৰ বিৰহ তাৰো মই নহওঁ কাতৰ প্ৰভু সতীৰ বিৰহত তাৰো মই নহওঁ কাতৰ ৰুদ্ৰ ৰুদ্ৰ ৰূপ ধৰিবৰ মোৰ আলহী সময় নন্দী ভেঙ্গি মোর ভক্ত প্রাণধন অতি যাব পিতৃগৃহে বিশেষ কামত আৰু তোমালোকো যাবা অতিৰ লগত প্রভু প্ৰভু অভাগীৰ শত অপৰাধ কৰিব মাৰ্জনা প্ৰভু যাত্ৰাৰ বেলা চৰণৰ থোলা মোক দিয়া দুটিমান ইয়াকে পালে মোক নালাগে একোকে চিৰদিন জন্মে জন্মান্তৰে সি হ'ব মোৰ ক্ষীৰৰ পোষণ বিদায় প্ৰভু বিদায় প্ৰভু বিদায় প্ৰভু বিদায় অতি অতি Rati
সতী আহা মোৰ বুকুৰ মাজলৈ আহা সতী মিত্ৰবোৰ আৰু সেনাপতি ব্ৰহ্মদেৱে প্ৰদান কৰিলে মোক মনোমত বৰ এতিয়া আছে মই দলিকৰ ভিতৰে সেনাপতি অমৰ দেৱতাই দেখিব এবাৰ দানৱৰ তাণ্ডৱ নৃত্য ৰম্ভা মেনকা তিলোত্তমা হ'ব দানৱৰ বিনাশকামিনী সেনাপতি প্ৰস্তুত আছেনে মোৰ হয় হস্তি ৰথি এতিক্ষণে কৰো যুদ্ধ আয়োজন মহারাজ বলবরি নাই প্রয়োজন এই মুহূর্ততে অমরাবতী করু আক্রমণ বেশ কথা জয়ধ্বনি এতিক্ষণে করা জয়ধ্বনি দলিক উঠক ত্ৰাসৰ কপনি জয় তারকাসুর জয় তারকাসুর জয় মহা বীরগণ জয় 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 যুদ্ধ যাত্রা করি চলে যুদ্ধ যাত্রা করি চলে দেবগণ প্রজাপতি দক্ষই মহাযজ্ঞৰ কৰি আয়োজন নিমন্ত্ৰণ কৰিছে আমাক কিন্তু শিৱহীন এই মহাযজ্ঞ কদাপিতো তাৰ নহ'ব সফল তথাপিও মনত মোৰ হৈছে সংশয় কিবা যেন মহাপ্ৰলয় হ'ব এই বিশ্ব ব্ৰহ্মাণ্ডত দেবরাজ মোৰো একেই সংখ্যা ভাৱ জাগিছে মনতে গ্ৰহৰাজ দেবরাজ আহক আমি প্ৰভুক জনাও প্ৰাৰ্থনা বিপদত নিশ্চয় প্ৰভুৱে আমাক কৰিব সহায় আহতেন্তে দেৱগণ নাৰায়ণক স্মৰণ কৰি ধন্য কৰোঁ নিজৰ জীৱন নমো নমো নারায়ণ অগতিৰ গতি তোমাৰ চৰণে প্ৰভু সহস্ৰ
কৰা জগতক পখিলো হৰণ। কথা দেৱগণ, কোৱা দেৱেন্দ্ৰ, কিবা সেইটো আৰাধিলা আমাক। শুনা তেন্তে পদ্মপাণি, দেৱেন্দ্ৰ, বিশ্ব ধ্বংস সৃষ্টিৰ প্ৰলয়, বিশ্ব ধ্বংস সৃষ্টি প্ৰলয় দেখি নিচেই ওচৰত দেৱতা সমাজ আজি অতিকে শংকিত। দিয়া প্ৰভু ৰক্ষাৰ উপায়। দেৱেন্দ্ৰ, প্ৰভু সৃষ্টিত ঘটিছে প্ৰলয়, আমি একো বুজিব পৰা নাই। সবিশেষ কোৱা দেৱেন্দ্ৰ। মুৰি প্ৰাণ গোপাল দীন বন্ধু নাৰায়ণ, মুৰি প্ৰাণ গোপাল দীন বন্ধু হে প্ৰভু, কিয় বাৰু দেৱগণক তুমি কৰিছা চালনা? হে বহিম মহাযজ্ঞ যদি হয় সম্পাদন, এই সৃষ্টি জানো অৱস্থিৰ কৰি। প্ৰভু প্ৰজাপতি দক্ষই মহাযজ্ঞৰ কৰিছে আয়োজন। নাগ নৰ গন্ধৰ্ব কিন্নৰ সকলোকে কৰিছে নিমন্ত্ৰণ। কিন্তু প্ৰভু উপেক্ষিত আজি দেৱতাৰ চিৰ পূজ্য দেৱ ত্ৰিনয়ন। দেৱেন্দ্ৰ, প্ৰভু ইয়াৰ পৰিণাম কি হ'ব? প্ৰভু ইয়াৰ পৰিণাম হ'ব অতিকে ভয়ংকৰ। দক্ষৰ দোহিতা নিজ পিতৃগৃহে গৈ শিৱ নিন্দা যেতিয়া শুনিব, পাৰিবনে স্থিৰে ৰ'ব সেই সন্ধিক্ষণত? আৰু হয় যদি কিবা অঘটন ৰ'ব জানো স্থিৰ হৈ দেৱ ত্ৰিনয়ন? জটাৰ বান খুলি প্ৰলয়ৰ হুংকাৰে ৰুদ্ৰ ৰূপ ধৰি কৰে যদি তেওঁ ভীষণ প্ৰলয়। প্ৰভু বিশ্ব ধ্বংস জানো নহ'ব এটি পলকতে? দেৱেন্দ্ৰ, প্ৰভু শিৱহীন মহাযজ্ঞ কদাপিতো নহ'ব সফল। ত্ৰিপুৰাৰী সেৱজ্ঞান কৰি যি মহাযজ্ঞ আৰম্ভিছে দাম্ভিক দক্ষই, তাৰে প্ৰতিফল পাব সমুচিতে। তেন্তে প্ৰভু চিন্তাৰ নেদেখো কাৰণ। দেৱগণ, বলাবে যাওঁ আমি যজ্ঞস্থলীলৈ। হে প্ৰভু, তুষ্ট হৈ দেৱগণ গুচি গ'ল আনন্দ মনেৰে। কিন্তু প্ৰভু মনত মোৰ আছে সংশয়, সঁচাকৈ সতীয়ে দিব লাগিব নেকি প্ৰাণ আহুতি সেই যজ্ঞত? শুনা দেৱঋষি, প্ৰভু বিচিত্ৰ বিশ্ব সহস্ৰ নতুনত্ব সৃষ্টিৰ বাবে ধ্বংসৰ হয় প্ৰয়োজন। দেৱঋষি, প্ৰভু হৌ আছোৱা শূন্য মাৰ্গলৈ। জয় তারকাসুরর জয়, জয় তারকাসুরর জয়, জয় তারকাসুরর জয়, জয় জয় জয়। বিশ্বত ৰাখি তাৰকাসুৰে সৈন্যে স্বৰ্গত কৰি আক্ৰমণ। প্ৰভু এইফালৰ পৰা সকলোবোৰ ধ্বংস কৰিব আৰু কাঢ়ি ল'ব তাৰকে স্বৰ্গৰ ৰাজসিংহাসন। দেৱগণৰ ভাৱে দেৱেন্দ্ৰৰে মেলিব দুৰ্দশা, বনে বনে দেৱগণে কৰিব ৰোদন। বুজিলো, দুৰ্দান্ত তাৰকাক বধিব পৰা শক্তি নাই সেই দেৱ সমাজ। কিন্তু প্ৰভু
দক্ষৰেখে মহাযজ্ঞ আৰু তাৰকাসুৰৰ মাজত সম্বন্ধ কি? শুনা দেৱৰেখি, কোৱা। বিশ্বটাকে তাৰকা বধিবৰ বাবে বৰ্তমান জন্ম হোৱা নাই দেৱসেনাপতিৰ। শিৱৰ ঔৰসত জন্ম ধাৰণ কৰিব যেতিয়া এক নৱজাতকে, তেতিয়াই তাৰকৰ মিলিব মৰণ। আৰু প্ৰভু এই জন্মত সতীয়ে গৰ্ভ ধাৰণ নকৰে কদাপি। সেই হেতু সৃষ্টিৰ ৰক্ষাৰ বাবে সতীয়ে এক নৱ জন্ম কৰিব ধাৰণ। পুনৰ শংকৰক মায়াৰ বান্ধনেৰে বান্ধি তেওঁ কৰিব নতুন ৰচনা। তাৰ পাছত প্ৰভু শিৱ আৰু পাৰ্বতীৰ অপূৰ্ব মিলনত জন্ম হব কাৰ্তিক কুমাৰৰ। নাৰায়ণ নাৰায়ণ। তেওঁৰ হাততে নিধন হব সেই বিশ্বত ৰাখি তাৰকাসুৰৰ। নাৰায়ণ। বুজিলো প্ৰভু, নাই আৰু মনত সংশয়। ইচ্ছা মই, তুমি ভগৱান, তোমাৰ ইচ্ছাই হবই পূৰণ। বাৰু প্ৰভু, তোমার শরণে কেবা চলে নিষ্কর্তব্যত আমি হও গ্রহ। সন্তা ভুজা জগতে বাখে শোনা মোর কথা। যথা ধর্ম তথা জয়, যথা ধর্ম তথা জয়, যথা ধর্ম তথা জয়।
গুৰুদেৱ আপুনি যজ্ঞৰ মূল কাৰ্য কৰক সম্পাদন। নৃপতিবৃন্দ যজ্ঞৰ কাৰ্যবোৰ ঐছে সম্পাদন মাত্ৰ পুণ্যাহুতি দিবলৈহে বাকী নকৰানে তোমালোকে শিৱৰ বন্দনা। অহংকাৰত মত্ত হৈ দক্ষ প্ৰজাপতি নকৰিবা বৃথা স্ফালন। ভাবিছা নেকি এতিয়াও জয়ী হলো বুলি? শিৱ যদি নাথাকে উপস্থিত এই যজ্ঞস্থলীত কদাপিতো নহব পূৰণ তোমাৰ মনৰ কামনা। দেৱতাসকল এতিয়াও নগুছিল মনৰ সংশয়। শুনাহেৰা দাম্ভিকী প্ৰজাপতি, শিৱহীন এই যজ্ঞ কদাপিতো তোমাৰ নহব সফল। চাই আছো মাত্ৰ নীৰৱ দৰ্শক হৈ কিবা দৰে সম্পন্ন কৰে দক্ষৰাজ এই যজ্ঞ। চাই থাকা কিবা দৰে দিনময় যজ্ঞ সম্পাদন। আজি সন্তে বিশ্বৰ বুকুৰ পৰা লোপ পাব শিৱৰ মহিমা। যত মানে আছে শিৱ ভক্ত হে দক্ষ পৰি সকলোতে ধ্বংস হব এটি বলকতে। অসম্ভৱ 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 সম্ভৱ সম্ভৱ অসম্ভৱকো কিবা দৰে কৰো সম্ভৱ। চাই থকা নৃপতিসকল, গুৰুদেৱ আপুনি শিৱহীন বিবেদ মন্ত্ৰ উচ্চাৰণ কৰি যজ্ঞৰ পুণ্যাহুতি দিয়ক। কোন তই কাৰ অনুমতি লৈ প্ৰৱেশ কৰিলি মোৰে
যজ্ঞস্থলী। পিতা ইমান সোনকালে পাহৰিলা কন্যাক তোমাৰে কন্যা মই সতী পিতা আহিছো লৌৰি তোমাৰ যজ্ঞৰ বাৰ্তা শুনি। সতী মোৰ মৰিল সেইদিনাই, যিদিনাই এই পিতৃক অপমাননা কৰি বিলীন হৈছিল তাই ভোটৰ বুকুত। সতীৰ পেটাত মাতৈ আঁতৰি যা মোৰ সন্মুখৰ পৰা। পিতা কিয় পিতা, কিয় তুমি আজি ইমান হৈছা উন্মাদ? পিতা কন্যাৰ বাবে পিতৃৰ আলয় চিৰকাল মুকলি দুৱাৰ। কাৰ সাধ্য আছে পিতা, কাৰ সাধ্য আছে প্ৰতিৰোধ কৰিব তাই? পিতা কেনি আছে শিৱৰ আসন? শিৱক দিবলৈ ৰাখিছানে বেলপাত নৈবেদ্য শৰাই? অকপক্ৰ পিকাচিনে যজ্ঞকৰ্তা নিজে মই দক্ষ প্ৰজাপতি। নাই তোৰ সেই জটাধাৰী শংকৰৰ আসন। আৰু শুন, তোৰ লগৰীয়া এই পিখাচ ভূতক ততালিকে দে দূৰ কৰে। কিয় তুমি আজি ইমান হৈছা উন্মাদ? যাক তুমি ভূত বুলি কৰিছা পিতৃ, এয়া নন্দী আৰু ভিংগী পুত্ৰ তুল্য মোৰ প্ৰাণৰ অধিক। প্ৰভুৰ আদেশ মতে আহি মোৰ সমে তোমাৰ যজ্ঞ পূৰ্ণাময় কৰিবৰ হেতু। নকৰিবি তই পেটৰ নাম উচ্চাৰণ মোৰেই যজ্ঞস্থলীত। আৰু এনেকুৱা সাজপাৰে সন্ন্যাসী বেশেৰে মোৰ যজ্ঞস্থলীত অনুমতিৰ নাই। নালাগে পিতা, নালাগে ভাবিব এই দিনহীনা কন্যাৰ কাৰণে। পিতা লাগে যদি কল্যাণ যজ্ঞৰ, লাগে যদি কল্যাণ নিজৰ এতিয়াও ভক্তি ভাৱেৰে ৰৈ কৃপা ভিক্ষা খোজা তুমি দয়ালু শিৱ। অলপতে তুষ্ট হ'ব দেৱতী নয়ন, অচিৰতে পূৰ্ণ হ'ব তোমাৰ মনৰ কামনা। মুখ বন্ধ কৰ পিখাচিনে, ৰুদ্ৰটোৰ অতি ক্ষুদ্ৰ দক্ষৰ আগত মায়াৰ সাঁতুৰি খেলি ভূত পেটক সংগী লৈ প্ৰলয়ৰ তাণ্ডৱ নাচি নোৱাৰে তলাব দক্ষ, নোৱাৰে ৰুঠিব দক্ষ। কোনে ভয় কৰে সেই নিৰ্লজ্জ শংকৰক? নলবি তই শিৱৰ নাম, নাগাবি তই শিৱৰ জয়গান। মুহূৰ্ততে শেষ করবেই আটকি দৈত্য। শান্ত হোৱা বাছা মোৰ নন্দী ভিংগী। মনে মনে স্মৰণ কৰি ইষ্ট দেৱতাৰ ধৈৰ্য ধৰি থাকাটোও হলে আৱশ্যক অৱশ্যেই উঠিব কবি কৈলাশ শিখৰ। অচিৰেই গৰ্ব সৰ্ব হ'ব মোৰ দম্ভিক পিতৃ। পূজনীয় পিতা মোৰ, এতিয়াও চোৱাচোন জ্ঞান চক্ষু মেলি ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ অভিন্নজনৰ পতি মোৰ বিশ্বপতি দেৱতী নয়ন পিতা, তেওঁৰে অধীন আজি এই বিশ্ব চৰাচৰ। জানো মই ভালদৰে সেই ভঙুৱা শংকৰক।
জটাধারী ভঙুয়া শঙ্কৰ গাত তাৰ ভস্ম ধোলা অহলাহল বেপাং কৰি নাম লোৱা নীলকণ্ঠৰ বিভৎস আকৃতি কিয় পত্নীৰ আগত আজি তুমি স্বামী নিন্দা কৰি মনো কষ্ট দিছাই আজলিৰ প্ৰাণত এবাৰ ভাবি চোৱাচোন পত্নীৰ আগত স্বামী নিন্দা কৰিলে কোন পত্নীয়ে বাৰু সহ্য কৰিব পাৰে মই পিতা তোমাক শেষবাৰলৈ কৰিছো অনুৰোধ স্বামী নিন্দা নুশুনাবা মোক নুশুনাবা পিতা মই তোমাক শেষবাৰলৈ কৰিছো অনুৰোধ স্বামী নিন্দা নুশুনাবা মোকে স্বামী নিন্দা নুশুনাবা মোকে স্বামী নিন্দা নুশুনাবা তই মোৰ কিয় চৰণত ধৰি পবিত্ৰ হাতেৰে আঁতৰি যা পিশাচিনী মোৰ সন্মুখত দেৱী যাম পিতা গুচি যাম মই দূৰলৈ দেৱী য'ত নাই স্বামীৰ নিন্দা য'ত নাই তপস্যাৰ সন্ধান ধাৰণ তালৈকে পিতা তালৈকে গুচি যাম মই গুচি যোৱা হতি গুচি যোৱা দেশৰ ৰন্ধে বিন্ধে আজি মোক পাপৰ বচনে প্ৰভু মোৰ দেৱতা প্ৰাণৰ নুশুনি তোমাৰ কথা পৰিণাম পালো মই নিজ হাতে মোকে ক্ষমা কৰিবা চিৰদিন জন্মান্তৰে তুমিয়ে হবা মোৰ একমাত্ৰ স্বামী বিদায় প্ৰভু বিদায়
হরি বুলিবে লাগিলা সর্বজনে হরি 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 বুলিবে লাগিলা হরি হরি দেবী জনম প্ৰভুক মই এই সংবাদ কিয় হানি গলা বুকুত নিৰ্মমাগা কিয় এৰি গুচি গলা আমাৰ কিয় দি গলা আমাৰ অন্তৰত আঘাত যাবলৈ দিয়া উন্মাদিনী পৰিষেবা কৰি প্ৰজাপতি সাৱধান দক্ষ সাৱধান স্পৰ্শ নকৰিবি তই আই দেহা মূৰ্খ দক্ষ প্ৰজাপতি শিৱসীন মহাযজ্ঞ কৰি আইজন কি পৰিণাম খোলতা চা ভালদৰে তোৰে কন্যা প্ৰাণাহুতি দিলা তোৰ যজ্ঞতে যজ্ঞ নল মোবাইল খমুলি দক্ষ এই তিনি ৰেখা মই কৰিলো অংকন ভুলতো নকৰিবি ভেদ প্ৰভু 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 দেৱগণ সতী এয়া তই কি কৰিলি কাল সৰ্পিনী হৈ তই মোৰ ব্ৰহ্মতাৰুত কিয় দংশন কৰিলি মূৰ্খ প্ৰজাপতি নিজ কন্যা হল তোৰ যজ্ঞৰ আহুতি নিজ হাতে কন্যাক তই বধ কৰিলি দেৱগণ এই মুহূৰ্ততে আমি এই স্থান কৰো পৰিত্যাগ সতী তই কাল সৰ্পিনী হৈ মোৰ ব্ৰহ্মতালুত কৰিলি দংশন ক'ত আছে মোৰ প্ৰাণপ্ৰিয়া সতী ক'ত মোৰ ইয়াৰ জীৱ
হঠাতে হৃদয় মোৰ আজি হল চমকিত। পদুমৰ পাহি যেন কুমলীয়া দেহা মৃণাক্ষত্ৰী মন মোহনীয়া দেখিলেই অশেষ গ্লানি দূৰতেই উৰি গুচি যায় তেনেহেন প্ৰাণপ্ৰিয়া সতী মোৰ লেৰেলি তোমাকে বুকুত সাৱটি মই পাতিছিলো এই সুৰৰ সংসাৰ আৰু তুমি সতী নিমিষতে আহি শ্মশান নিবাসী হৈ গুচি গলা চিৰদিনলৈ। আহা আহা মোৰ বুকুৰ মাজলৈ আহা আহা মোৰ বুকুৰ মাজলৈ আহা ৰুদ্ৰ ৰূপ ধৰিবৰ পালেহি সময় ৰুদ্ৰ ৰূপ ধৰিবৰ পালেহি সময় আজি মই মহা ৰুদ্ৰ সাৱধান আতকি ৰক্ষ মায়াহীন আজি মই মহাকাল।
প্ৰণাম প্ৰভু কিবা হেতু আমাক কৰিলে সৃষ্টি বোধ করগই কি দক্ষ কি দক্ষ কি দক্ষ কি দক্ষ সৃষ্টিৰ ৰক্ষাৰ হেতু দেৱগণে কৰিছে বিনতি যোৱা শিশুদৰ্শন সতীৰ দেহ ছিন্ন বিচ্ছিন্ন কৰি শংকৰৰ মুখ ভংগ কৰা সতীৰ দেহৰ অংগ যতেই পৰিব ততেই মহাতীৰ্থ স্থান হ'ব এবে যাওঁ আমি নিজ কৰ্তব্যতে সংখ্যই অগ্ৰসৰ অনুমতিতে প্রবেশ করিছ তই এই দক্ষ শিৱৰ কিংকৰ মই নাম মোৰ বীৰ ভদ্ৰ এই তোক পঠিবৰ বাবে মহাদেৱে মোক কৰিছে স্বজন শিৱৰ কিংকৰ তেন্তে শেষ কৰো মই শিৱৰ অস্তিত্ব বেশ তেন্তে যুদ্ধ নকৰি পলাম বেশ